প্ৰাথমিক শিক্ষা ব্যৱস্থা যে পৰিৱৰ্তন কৰাটো দৰকাৰ আছে, এই বিষয়ে আপোনাৰ মতামত কি? আজিৰ শিশুৱে দেশৰ ভৱিষ্যত, দেশৰ সু নাগৰিক হ'ব। গতিকে দেশ এখন শিশুৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে প্ৰাথমিক শিক্ষাটো যদি ঠিক নহয়, প্ৰাথমিক শিক্ষাটো যদি আমাৰ উন্নত নহয়, তেতিয়াহ'লে ইয়াৰ পৰা বহুত আমাৰ অসুবিধাৰ সৃষ্টি হ'ব। আজিৰ শিশু কালি নাগৰিক হ'ব। গতিকে আমাৰ শিক্ষা ব্যৱস্থাটো এনেকুৱা হ'ব লাগে যে দেশত সু নাগৰিক আৰু মানৱ সম্পদ সৃষ্টি কৰাটো অতি প্ৰয়োজন। মানৱ সম্পদ যদি সৃষ্টি নহয়, তেতিয়াহ'লে দেশখন প্ৰগতি হোৱাটো আশা কৰিব নোৱাৰি। কাৰণ যদিও সেই দেশখন যদি প্ৰাকৃতিক সম্পদেৰে চহকী, মানে ধনী দেশ, ধনী দেশ হ'লেও যদি নাগৰিক ঠিক নহয়, তেতিয়া সম্পদবিলাক সদব্যৱহাৰ হ'ব জানো? কেতিয়াও নহয়। এই সম্পদবিলাক সদব্যৱহাৰৰ কাৰণে আমাৰ নাগৰিকসকল বা আমাৰ শিশুসকল, যি ছাত্ৰ সমাজ, মানে তেওঁলোকৰ মনোভাৱ আৰু বহুত মানে পৰিৱৰ্তন হ'ব লাগিব। সেইকাৰণে শিশু অৱস্থাৰ পৰাই আমাৰ শিক্ষা ব্যৱস্থা উন্নত হ'ব লাগিব। আৰু শিশু অৱস্থাৰ পৰাই যদি আমি ফাউণ্ডেশ্যনটো যদি আমি ভালকৈ বনাব নোৱাৰোঁ, প্ৰাথমিক শিক্ষা ব্যৱস্থাটোৰ পৰা, তেতিয়াহ'লে আৰু তাৰ পৰাতো ভাল আশা কৰিব নোৱাৰি, ভাল সম্পদ সৃষ্টি নহ'ব। গতিকে ফাউণ্ডেশ্যনটো আমাৰ প্ৰাথমিক শিক্ষাতেই ঠিক হ'ব লাগে, তেতিয়া ওপৰলৈ ওপৰত মানে ভাল এটা ৰিজাল্ট আশা কৰিব পাৰি। আজি যিখিনি কথা আমাৰ দাদাই ক'লে যে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থাটো ভাল হোৱাটো অতি প্ৰয়োজন, আৰু এই বিষয়ে অকল তেখেতেই নহয়, আজি আমাৰ দেশৰ জনসাধাৰণেও সেইটো মতামত ৰাখিছে। চবেই বিচাৰিছে যে আমাৰ শিক্ষা ব্যৱস্থাটো ভাল হওক। যিহেতু আজি আমাৰ শিক্ষা ব্যৱস্থাটো ভাল নোহোৱাৰ কাৰণে কি হৈ আছে, ল'ৰা ছোৱালীক সংস্কাৰমূলক জ্ঞানৰ অভাৱৰ কাৰণে, নীতি শিক্ষাৰ জ্ঞানৰ অভাৱৰ কাৰণে তেওঁলোকৰ সংযমী হোৱা নাই, সদাচাৰী হোৱা নাই, সদ্গুণৰ বৃদ্ধি হোৱা নাই। যাৰ কাৰণে প্ৰব্লেমটো কি হৈছে, আমাৰ দেশৰ যিখিনি প্ৰাকৃতিক সম্পদ আছে, দেশত যিখিনি ধন সম্পত্তি আছে, সেইবিলাকৰ কি হৈছে, পঢ়া শুনা কৰিতো তেওঁলোকে মানে শিক্ষিত হৈছে, কিন্তু সেই সংসাধনবিলাকৰ দুৰুপয়োগ হৈ আছে। যদি তেওঁলোকক সৰুৰ পৰাই তেওঁলোকৰ ফাউণ্ডেশ্যনটো যদি গঢ় দিয়া হয়, তেতিয়া কি হ'ব, তেওঁলোকে ডাঙৰ হৈ পিনে সেই সম্পদবিলাকৰ দুৰুপয়োগ সদব্যৱহাৰ কৰিব সেইখিনি, যাৰ ফলত তেওঁলোকৰো উন্নতি হ'ব, দেশ সমাজ সকলোৰে উন্নতি হ'ব। উন্নত দেশবিলাকে সেইবিলাকতে বেছি মানে গুৰুত্ব দিয়ে। কেনেকৈ আমাৰ মানে মানৱ সম্পদ সৃষ্টি হ'ব। প্ৰথম কথা মনত ৰাখিব লাগিব যে মানৱ সম্পদ সৃষ্টি হোৱাটোৱে আমাৰ প্ৰথম শিক্ষাৰ মানে হেৰি হ'ব লাগিব, এইম হ'ব লাগিব। যদি মানৱ সম্পদে সৃষ্টি নহয়, তো তেনেকুৱা শিক্ষাৰ কিবা মূল্য আছে জানো? হয়তো সেই শিক্ষাৰ পৰা কি হ'ব, আমাৰ সমাজখনৰ আৰু দেশৰ উন্নতিৰ জেগাত অৱনতিহে হ'ব। কাৰণ তেওঁতো শিক্ষিত হৈ যাব, তো শিক্ষিত হৈ পিনে যদি তেওঁ কিবা এটা যদি চাকৰি কৰে, কিবা এটা যদি বিষয়া হয়, তো সেই সম্পূৰ্ণ ব্যৱস্থাটো তেওঁ দুৰুপয়োগ কৰিব, যাৰ ফলত দেশৰ অৱনতিহে হ'ব। তো সেইটো কাৰণে শিক্ষা ব্যৱস্থা একেবাৰে আৰম্ভণিৰ পৰা ইয়াৰ ব্যৱস্থাটো সম্পূৰ্ণ শুদ্ধকৈ নিয়াৰিকৈ লৈ যাব লাগিব, যাতে ল'ৰা ছোৱালী প্ৰথমতেতো হৈ গ'ল তেওঁলোকৰ চৰিত্ৰ নিৰ্মাণটো প্ৰথম আহিব, তাৰপাছত স্বাস্থ্য চৰিত্ৰ, তাৰপাছতহে তেওঁলোকৰ বাকী মানে সেই বিভাগখিনিক আগবঢ়াই লৈ যোৱা, তেওঁলোকক নলেজ দি পিনে।